রাহুল এজন সাধারণ ছাত্র, একেবারে পিছপৰা। স্কুলত ভাল মাৰ্কছ পোৱা নাই কেতিয়াও। গাঁৱৰ মানুহে তেওঁক তিৰস্কাৰ কৰিছিল। সেই সময়ত ৰাহুল সদায় ভাবিছিল, মোৰ জীৱনত কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰিম চাগে, মই ইমান দুৰ্বল, কেতিয়াও টপ কৰিব নোৱাৰোঁ, স্কুলত ভাল মাৰ্কছ পোৱা নাই কেতিয়াও, আৰু মানুহে আৰু স্কুলৰ ফ্ৰেণ্ডবোৰে মোক তিৰস্কাৰ কৰিয়ে থাকে, মই আৰু সহ্য নকৰোঁ। এদিন ইউটিউবত স্ক্ৰল কৰি থাকোঁতে এটা ভিডিঅ' পালে, যিটো আছিল প্ৰতিদিন 1% উন্নতি কৰিলে বছৰৰ পাছত তুমি নিজকে 38 গুণ উন্নতি কৰিব পাৰিবা। তেতিয়া তেওঁ ভাবিলে 1% মানে অলপ কৰিব লাগিব, মই পঢ়িম। তেতিয়া তেওঁ প্ৰতিদিন 1% ইম্প্ৰুভ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম দিনটো মাত্ৰ 10 মিনিট ভালকৈ পঢ়িলে, আৰু তাৰপিছৰ দিনটো 11 মিনিট, আৰু তাৰপিছৰ দিনটো 11.5 মিনিট, আৰু এনেকৈ তেওঁ দৈনিক 1% সময় দি মনোযোগেৰে আৰু শৃংখলাত উন্নতি কৰা আৰম্ভ কৰিলে। পৰিষ্কাৰ আৰু একে সময়ত মোবাইল আঁতৰত ৰাখি সেই সৰু টাৰ্গেটক ফ'কাছ ৰাখে আৰু সকলো ডিষ্ট্ৰাকশ্যন বাদ দি কামত 1% উন্নতি কৰা আৰম্ভ কৰিলে। আজি 1% উন্নতি কৰিলে, তাৰপিছৰ দিনটো আৰু 1% উন্নতি কৰিলে, তাৰপিছৰ দিনটো আৰু 1% এড কৰিলে, আৰু তাৰপিছৰ ৰিজাল্টটো এতিয়া চাব। ইফালে বছৰটো পাৰ হ'ল। যি ৰাহুলে 10 মিনিট পঢ়িব নোৱাৰিছিল, এতিয়া তেওঁ 5 ঘণ্টা ফ'কাছৰ সৈতে পঢ়ে। যি আগেয়ে ক্লাছত পিছত থাকিছিল, এতিয়া তেওঁ ক্লাছ টপাৰ। সমাজত তেওঁৰ সুনাম গায়। এতিয়া সময় পৰিৱৰ্তন হ'বলৈ কেৱল অভ্যাসৰ প্ৰয়োজন। ৰাহুলে এতিয়া ভাল চাকৰি পাইছে আৰু নিজৰ লাইফটো এনজয় কৰি আছে। যদি তুমি 1%কৈ উন্নতি কৰিব বিচৰা, তেনেহ'লে তুমি আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া, আৰু সেইটো 1%কৈ যোগ কৰিবা। তেনেহ'লে বছৰৰ শেষত নিজক হাই পজিশ্যনত লৈ যাব পাৰিবা। সেইটো হ'ব পাৰে হেল্ডি লাইফষ্টাইল, এনেকুৱা ডায়েট, এক্সাৰচাইজ, মেডিটেশ্যন, অভ্যাস যোগ কৰা। বছৰৰ শেষৰ ফালে তোমাক ডাক্তৰৰ ওচৰত যাব নালাগিব, গোটেই শৰীৰটো আনন্দ থাকিব, মনটো ভাল থাকিব, আৰু হ'ব পাৰে হাই ভেলু পাৰ্চন কেনেকৈ হ'ব পাৰা। এই ক্ষেত্ৰত ছেম ৰুল, ডেইলি 1% ইম্প্ৰুভ কৰক, আৰু সেইটো কম্পাউণ্ডিং হৈ এটা মেচিভ ছাকচেছ দিব, যিটো তুমি কল্পনাও কৰিব নোৱাৰিবা। এইবোৰ নিৰ্দিষ্ট সময়ৰ পিছত 38 গুণ অৰ্থাৎ 37 বা 38 গুণ বাঢ়ি যাব, আৰু সেইটো তুমি গমেই নাপাবা, ইমান সহজে হৈ যাব, আৰু সেইটো তুমি দেখিব পাৰিবা। সফলতা অলপকৈ আহে। প্ৰতিদিন 1 পৃষ্ঠা পঢ়া, 1 ভিডিঅ' চোৱা, এটা স্কিল শিকা, প্ৰতিদিন 1% উন্নতি মানে হৈছে ভৱিষ্যতত তোমাৰ 38 গুণ উন্নতি। সপোন দেখক, কিন্তু প্ৰতিদিন 1 খোজ আগবাঢ়ক, কিয়নো ছোটি বাতে বড়ে বদলাৱ লাতি হে। আপোনাৰ সফলতা আপোনাৰ অভ্যাসৰ লগত জড়িত হৈ আছে, সেইকাৰণে অভ্যাস বদলাওক। আৰু যদি ভিডিঅ'টো শেষৰ ফালে যদি ভিডিঅ'টো ভাল লাগে, তেনেহ'লে কমেণ্টত লিখক যে 1% উন্নতি কৰিম মই, আৰু ভিডিঅ'টো ভাল লাগিছে। এনেকুৱা শ্বৰ্ট মটিভেশ্যনেল ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।